পূজাখিনি আপোনালোকে নিজৰ পূজা বুলি নিজেই সুবিধা অসুবিধাখিনি ঠিক ঠাক কৰি ল'ব। মহিলাসকলক বিশেষকৈ অনুৰোধ কৰিছোঁ, তেখেতসকলৰ আগফালে বহি থকা মহিলাসকলৰ কাপোৰ কানিত কোনো প্ৰকাৰে যেন চৌদিশে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। চৌদিশে ধূপ ধূনাৰ যি নৈবদ্যৰে পূজা অৰ্চনা, সেই পূজা অৰ্চনা অব্যাহত আছে সমগ্ৰ ৰাজ্যজুৰি। আজি মহাষ্টমীৰ দিনাখনে গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ পূজা মণ্ডপতে এইদৰে ভক্তৰ ভিৰ দেখা পোৱা গৈছে। আৰু এইখিনি সময়ত আমি উপস্থিত আছোঁ সনাতন ধৰ্মসভা ৰাধা গোবিন্দ বৰুৱা পথৰ যি সনাতন ধৰ্মসভা পূজা মণ্ডপ, এই পূজা মণ্ডপত আমি উপস্থিত আছোঁ। ইতিমধ্যে আৰম্ভ হৈছে সন্ধি পূজা। এয়া সন্ধি পূজাৰ দৃশ্যপট আমি দেখুৱাইছোঁ। 108 গছি চাকি জ্বলাই এইদৰে দেৱী দুৰ্গাৰ শ্ৰীচৰণত আশীষ থিওৱা পৰিলক্ষিত হৈছে অজস্ৰ ভক্তগণে। এয়া আমি দেখুৱাইছোঁ এইখিনি সময়ছোৱাৰ পৰিৱেশটো। আজি যিহেতু সন্ধি পূজাৰ বিশেষত্ব হৈছে অষ্টমী পূজাৰ একেবাৰে অন্তিম ক্ষণৰ 24 মিনিট আৰু নৱমী পূজাৰ আৰম্ভণি হোৱাৰ প্ৰথম ভাগৰ 24 মিনিট, এই মাজৰ সময়ছোৱাৰখিনিত এই পূজা অনুষ্ঠিত হয়, সন্ধি পূজা। তেনে ক্ষেত্ৰত এইখিনি সময়ছোৱাত এনেধৰণৰ যি আধ্যাত্মিক পৰিৱেশ, এই আধ্যাত্মিক পৰিৱেশৰ সূচনা হোৱা দেখা পোৱা গৈছে। সহযোগী মুকুট কলিতা আছে, মুকুট কলিতাই দেখুৱাই আছে এয়া আজিৰ যি সন্ধি পূজা। চৌদিশে প্ৰায়সমূহ পূজা মণ্ডপতে সন্ধি পূজাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু গুৱাহাটী মহানগৰীৰ যি সনাতন ধৰ্মসভা ৰাধা গোবিন্দ বৰুৱা পথৰ, এই সনাতন ধৰ্মসভাৰ পৰা আমি এইখিনি সময়ছোৱাৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। সাধাৰণতে 48 মিনিট ধৰি এই পূজা অৰ্চনা অনুষ্ঠিত হয়, বিশেষকৈ সন্ধি পূজাৰ। আমি কৈছোঁৱেই অষ্টমী পূজাৰ শেষৰ 24 মিনিট আৰু নৱমীৰ প্ৰথমৰ 24 মিনিট মিলাই মুঠ 48 মিনিট এই সন্ধি পূজা উদযাপন কৰা হয়, এই সন্ধি পূজা অনুষ্ঠিত হয়। আৰু সন্ধি পূজাৰ যি তাৎপৰ্য, সেই তাৎপৰ্য হৈছে বেয়াৰ ওপৰত ভালৰ জয়, আন্ধাৰৰ ওপৰত পোহৰ আৰু অজ্ঞানৰ ওপৰত প্ৰজ্ঞাৰ বিজয় হিচাপে গণ্য কৰা হয়। হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে সন্ধি পূজাৰ এক অনন্য প্ৰতীক হিচাপে প্ৰতীয়মান। এয়া হৈছে ঐশ্বৰিকতাৰ প্ৰভাৱ, নিজৰ নীতি আৰু বিশ্বাস ৰক্ষা কৰাৰ যোগ্যতা বিবেচনা কৰাৰ এক বিৰল মুহূৰ্ত। আমি কৈছোঁ প্ৰতিগৰাকী সন্ধি পূজাত বহা ভক্তই 108 গছি চাকি জ্বলাই এইদৰে পূজা অৰ্চনাত ব্যস্ত হোৱা দেখা পোৱা গৈছে। এয়া আমি দেখুৱাইছোঁ সন্ধি পূজাৰ এইখিনি সময়ছোৱাৰ পৰিৱেশটো। আচলতে এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। দেৱী মা দুৰ্গাৰ প্ৰতিমাৰ সন্মুখত এইদৰে সন্ধি পূজা অনুষ্ঠিত হৈছে। 108 সংখ্যাটোৰ যি গুৰুত্বপূৰ্ণ, বিশেষকৈ 108টা চাকিৰ যি গুৰুত্ব, সেই গুৰুত্ব আমি এইখিনি সময়ছোৱাত ক'ব বিচাৰিছোঁ। দেৱী দুৰ্গাৰ সকলো ৰূপৰ পৰা আশীৰ্বাদ বিচাৰে 108 গছি চাকি বন্তি জ্বলাই প্ৰতিগৰাকী ভক্তই এই সন্ধি পূজাৰ সময়ছোৱাত। কিছু তাৎপৰ্য আমি সন্ধি পূজাৰ বিষয়ে ক'ব বিচাৰিছোঁ। আখ্যান অনুসৰি ৰাৱণক পৰাস্ত কৰাৰ আগতে ভগৱান ৰামে 108 পাহ নীলা পদুমেৰে দেৱী দুৰ্গাক পূজা কৰিছিল বুলি এক জনবিশ্বাস আছে। আৰু ঋণাত্মক শক্তি নাইকিয়া কৰিবলৈ 3বাৰ শংখ বজোৱা হয়। ইতিমধ্যে আমি শংখ বজোৱা দৃশ্য দেখুৱাইছোঁ। কলহৰ পবিত্ৰ পানীখিনি বেলপতাৰ সহায়ত ছটিয়াই বায়ুমণ্ডল শুদ্ধি কৰা হয়। কলহ আছে, এয়া আমি দেখুৱাইছোঁ। এইদৰে আচলতে যি সন্ধি পূজা ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ অন্য এক পবিত্ৰ স্থান সনাতন ধৰ্মসভা ৰাধা গোবিন্দ বৰুৱা পথত আছে। এই সনাতন ধৰ্মসভাত এয়া সন্ধি পূজা আৰম্ভ হৈছে। যিহেতু যি লগ্ন
1:21 আৰম্ভ হৈছে সন্ধি পূজাৰ লগ্ন দুপৰীয়াৰ ভাগত আমি পোনে পোনে এইখিনি সময়ছোৱাত সমিতিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ এই মুহূৰ্তটোৰ কাৰণে অজস্ৰ ভক্ত ৰৈ থাকে অপেক্ষা কৰি থাকে গোটেই বছৰটো সন্ধি পূজাৰ কাৰণে অলপমান কেনেধৰণৰ পূজা পাৰ্বণ চলিছে আমাৰ আচলতে সন্ধি পূজাটো আমাৰ পূজাৰ এটা অবিচ্ছেদ্য অংগ আপোনালোকে দেখিছে যথেষ্টখিনি মহিলাই সন্ধি পূজাৰ কাৰণে আজি ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে আৰু আমিও যিখিনি পাৰোঁ তেওঁলোকক সুবিধা কৰি দিছোঁ আমাৰ পূজাখন আচলতে স্থানীয় ৰাইজৰ আমাৰ জুৰুডবাসী ৰাইজৰ নিজৰ পূজা আমি কমিটিত আছোঁ যদিও ৰাইজৰ পূজা সকলোৱে সহায় সহযোগিতা আৰু আমাক সম্পূৰ্ণ সহায় সহযোগিতা কৰে তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু এটা কথা কওঁ আপোনাকে সুধিছোঁ যিহেতু যদিও পূজা অৰ্চনা চলি আছে কিন্তু আপোনালোকৰ এই পূজা সমিতিখনৰ লগতে আপোনালোকৰ এই অঞ্চলটোৰ লগত মৰমৰ শিল্পী জুবিন দা এটা ওতঃপ্ৰোত সম্পৰ্ক এটা আছিলে আপোনালোকৰ অঞ্চলটোৰ প্ৰতিগৰাকী ব্যক্তিয়ে হয়তো জুবিন গাৰ্গক চিনি নোপোৱাকৈ থকা নাই কাৰণ জুবিন দা যোৰহাটৰ পৰা আহি এই অঞ্চলটোতে আছিলে তাৰমানে তেনে ক্ষেত্ৰত জুবিন দাৰ অৱৰ্তমানত পূজা বহুত দুখ লাগিছে জুবিন দা বিহীন আজি আমাৰ দুৰ্গা পূজা জোনালী জুবিন দাৰ আমাৰ ইয়াৰ আত্মিক সম্পৰ্ক এই জোনালীবাসীৰ মাজত জোৰদৰ প্ৰত্যেকজন সদস্যই জানে যে জুবিন দাৰ ইয়াতে কিমানখিনি মানে অৰিহণা আছে যোৰহাটৰ পৰা আহি জোনালীলৈকে আহিছে আৰু জোনালী তেখেতৰ সাংগীতিক ক্ষেত্ৰখন তেখেতে আৰম্ভ কৰিছে ইয়াৰ পৰা আৰু সেই গোটেই শিল্পী সমাজে জানে এই কথাটো আজি আমি নিজেই বৰ দুখিত তেখেতৰ অবিহনে আমি পূজা ভাগ আমি আৰম্ভ কৰিছোঁ আৰু আজি সন্ধি পূজা আৰম্ভ কৰিছে জোৰত সন্ধি পূজা বহুত মহত্বপূৰ্ণ এই সন্ধি পূজাৰ পূজা অৰ্চনাৰে যদি প্ৰাৰ্থনাৰে যদি তেখেতক আমি কিছু সশ্ৰদ্ধ এটা সন্মান জনাব পাৰোঁ ভাল লাগিব নহয় হয় নিশ্চয় এই সন্ধি পূজাৰ যোগেদি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আত্মাৰ সদগতি প্ৰকাশ কৰিলোঁ নিশ্চয়কৈ মই কৈছোঁ আচলতে এই পূজাখনৰ লগত জুবিন দাৰ এটা একাত্মতা আছিলে সেই কথা আমি সকলোৱে জানো কাৰণ জোনালীত আছে এই সনাতন ধৰ্মসভা ৰাধা গোবিন্দ বৰুৱা পথৰ জোনালীতেই জুবিন গাৰ্গে যোৰহাটৰ পৰা আহি প্ৰথমবাৰৰ কাৰণে ইয়াতে বাস কৰিছিল আৰু ইয়াৰ পৰাই তেখেতৰ সাংগীতিক যাত্ৰাৰ বিশেষকৈ তেওঁৰ যি ঊৰ্ধ্বগামী সাংগীতিক যাত্ৰা সেয়া আৰম্ভ হৈছিল এয়া এক পবিত্ৰ ক্ষণ বুলি ক'ব লাগিব এফালে চলি আছে দেৱী দুৰ্গাৰ প্ৰতিমাৰ সন্মুখত পূজা অৰ্চনা আনফালে চলি আছে সন্ধি পূজা মই আকৌ এবাৰ সহযোগী মুকুটক সন্ধি পূজাৰ দৃশ্যপটটো মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এইদৰে অজস্ৰ মহিলা ভক্তপ্ৰাণ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি 108 গছি চাকি বন্তি জ্বলাই পূজা অৰ্চনাত ব্যস্ত হৈ আছে সন্ধি পূজা অৰ্চনাত ব্যস্ত হৈ আছে যিহেতু আজি লগ্নৰ সময় 1:21 সন্ধি পূজাৰ আৰু পৰিসমাপ্তি হ'ব 2:24 তেনে ক্ষেত্ৰত এইখিনি সময়ছোৱাৰ যি পৰিৱেশটো এই পৰিৱেশটো আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ কাৰণ সন্ধি পূজাৰ যি মহত্ব সেই মহত্ব এক অনন্য আৰু এক শক্তি অধিষ্ঠাত্ৰী এক উৎস হিচাপে গণ্য কৰা হয় তেনে ক্ষেত্ৰত এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ বিশেষকৈ মহিলাসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহি 108 গছি চাকি মা দেৱীৰ শ্ৰীচৰণত আগবঢ়াই নিজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ উদ্দেশ্যে যাতে মা দেৱী দুৰ্গাই যিসকল ভক্তৰ সন্ধি পূজা আগবঢ়াইছে তেওঁলোকৰ যিসমূহ মনৰ কামনা বাসনা আছে সেইসমূহ যাতে বাস্তৱায়িত হয় তাৰ কাৰণে তেওঁলোকে এইদৰে পূজা অৰ্চনাত ব্যস্ত হৈ পৰিছে সন্ধি পূজাত ব্যস্ত হৈ পৰিছে যিহেতু আমি কৈছোঁৱেই নৱমীৰ প্ৰথম 24 মিনিট আৰু অষ্টমী যিহেতু আজি মহাঅষ্টমীৰ একেবাৰে শেষৰ 24 মিনিটৰ যি সংযোগস্থলৰ মাজৰ সময়খিনি 48 মিনিট অষ্টমীৰ শেষৰ 24 মিনিট আৰু নৱমী আৰম্ভ হোৱাৰ প্ৰথমৰ 24 মিনিটৰ মাজৰ সময়খিনি যোগ কৰি 48 মিনিট ধৰি এই সন্ধি পূজা অনুষ্ঠিত হয় তেনে ক্ষেত্ৰত ইতিমধ্যেই জোনালী বাছ আস্থানৰ গুৱাহাটী মহানগৰীৰ জোনালী বাছ আস্থানৰ যি সনাতন ধৰ্মসভা এই সনাতন ধৰ্মসভাৰ পূজা মণ্ডপত প্ৰায় 3 শতাধিক মহিলাই এইদৰে সন্ধি পূজাত তেওঁলোকে বহিছে আৰু দেৱী দুৰ্গাৰ শ্ৰীচৰণত আশীষ দিয়াইছে যাতে দুৰ্গতি নাশিনী দেৱী দুৰ্গাই এই সন্ধি পূজাৰ মাধ্যমেৰে যিসকল ভক্তপ্ৰাণ ৰাইজে সন্ধি পূজাত বহিছে সন্ধি পূজা অৰ্চনাত ব্ৰতী হৈ আছে তেওঁলোকৰ যাতে মনৰ বাঞ্ছা সম্পূৰ্ণ হওক তাৰে কৰজোৰে মাৰ শ্ৰীচৰণত আশীষ দিয়াইছে আৰু পূজা অৰ্চনাত বহা দেখা পোৱা গৈছে আচলতে প্ৰতিখন পূজা মণ্ডপত প্ৰতি বছৰে ৰজন জনাই চাকে বিভিন্ন ধৰণৰ ৰং ৰইচ আলোকসজ্জা আৰু গান বাজানা
কিন্তু এইবাৰ আপোনালোকৰ এই মৰমৰ এজন বন্ধু তেওঁ ঢুকাই থাকিল। মই কৈছোঁ আপোনালোকৰ এই এটা ওতঃপ্ৰোত সম্পৰ্ক এটা আছিলে, হয়তো এনেকুৱা মানুহ নাই জোনালীবাসীয়ে তেওঁক চিনি নোপোৱা নাছিলে, কিন্তু পূজা সমিতিয়ে যিসমূহ কালচাৰেল প্ৰগ্ৰাম আছিলে কি কৰিব এতিয়া আপোনালোকে? আচলতে আজি জুবিন দা থাকিলে আপোনালোকে ইয়াতে তেখেতক উপস্থিতি পালে হয়। আমি খুব আৱেগিক হৈ আছোঁ, কিন্তু যিহেতু আমি পূজাখন পাতিব লাগিব, চ' তেখেতৰ স্মৃতিত আমি যিমানখিনি আমাৰ কালচাৰেল প্ৰগ্ৰেম আছিল গোটেইখিনি কেঞ্চেল কৰিছোঁ। আৰু প্ৰতিটো নিশা তেখেতৰ স্মৃতিত আমি এটা অনুষ্ঠান কৰি আছোঁ নামেৰে, আৰু আমি তেখেতৰ শ্ৰদ্ধাটো যেন আমি মনৰ পৰা ওলাই নাযায়। আৰু বৰ্তমান ৰাইজেও সদায় আহি তেখেতৰ কথাই সোধে, আৰু তেখেতক যিখিনি পাৰোঁ আমি শ্ৰদ্ধা জনাইছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে দাবী কৰিছোঁ যে চৰকাৰে তেখেতৰ তদন্তটো উচিত তদন্ত কৰি ৰাইজক অৱগত কৰিব লাগিব। আপোনালোকে পবিত্ৰ পূজাস্থলীৰ পৰা অনুৰোধ জনাইছে, দেৱীৰ প্ৰতিমাৰ সন্মুখৰ পৰা এইটো অনুৰোধ কৰিছে নহয় জানো? আমি অনুৰোধে আৰু আমি প্ৰাৰ্থনা কৰিছোঁ, যিহেতু তেখেত প্ৰতিমাৰ সন্মুখত থাকি আপোনালোকৰ জৰিয়তে আমি প্ৰাৰ্থনা কৰিছোঁ আমাৰ জনপ্ৰিয় শিল্পী মানৱ দৰদী আমাৰ জুবিনদাৰ যেন এটা উচিত সিদ্ধান্ত হয়, আৰু চৰকাৰেও এইটো তেখেতৰ সিদ্ধান্তটো ৰাইজক জনাব লাগিব। কাৰণ তেখেতৰ আমাৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে একগোট কৰি থৈ গ'ল মৃত্যুৰ পিছতো। চ' আমি এইকাৰণে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আৰু তেখেতৰ আচলতে আমি তেওঁক মৃত্যু বুলি ক'ব খোজা নাই, তেওঁ কেৱল আমাৰ শাৰীৰিকভাৱে আমাৰ মাজত নাই, কিন্তু তেওঁ আমাৰ সদায় আমাৰ মাজত থাকিব। তেখেতৰ এই আমি তেওঁ য'তে থাকক তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। একেবাৰে শেষত সুধিছোঁ, যিহেতু আপোনালোকৰ পূজা কমিটিৰ বিষয়ে আজি সন্ধি পূজাত কিমানমান মহিলা বহিলনো? ইয়াতে আমাৰ মোটামুটি 300-350 মান মহিলা আছে, আৰু কিছুমানে আমাক আমাৰ ইয়াতো চাকিও দিছিল আমাক কমিটিৰ পৰা দিবলৈ। আমি চব ধৰি 400 মান ধৰিব পাৰিম।